প্ৰডাক্ট সিলেকশ্যনৰ ওপৰত বহুতৰে এটা কনফিউজন আহি যায় যে কেতিয়াবা এগ্ৰিকালচাৰেল প্ৰডাক্টৰ ওপৰত মন কৰে বা কেতিয়াবা মানে কাপোৰৰ ওপৰত বা কেতিয়াবা স্পাইচেছ মছলাৰ ওপৰত গতিকে এই ধৰণৰ কনফিউজন মানে প্ৰথম নিউ এক্সপোৰ্টাৰ কাৰণে এইটো সবৰে হয় কিন্তু আজি এটা এনেকুৱা ধৰণৰ প্ৰডাক্ট কম যিটো প্ৰডাক্ট আমাৰ এভেইলেবল আছে বা সেই প্ৰডাক্টটোত ইমান নলেজৰ প্ৰয়োজন নাই আৰু মানে সেই প্ৰডাক্টটো ইজিলি এভেইলেবল হয় আৰু হেতু এক্সপোৰ্টত প্ৰফিট মাৰ্জিন হাই আছে গতিকে সেই প্ৰডাক্টটো হৈছে নিম লিভস মানে নিম পাতৰ যেটো পাউডাৰ হয় হেতু পাউডাৰ হিচাপতো যায় বা অইল হিচাপতো যায় বা ৰ যেটো পাত হেতু যায় এটো এক্সপোৰ্ট হয় আৰু এটো এটা গ্ৰেট অপৰচুনিটি আছে আৰু এটো সকলোতে এভেইলেবল গতিকে এই প্ৰডাক্টটোত আপোনালোকে কম খৰচত মানে ইনিশিয়ালি আপোনালোকে এই প্ৰডাক্টটোত কৰিলে আপোনালোকে বহুত হাই প্ৰফিট মাৰ্জিন আৰ্ন কৰিব পাৰিব এতিয়া এই নিম প্ৰডাক্ট ডিমান্ড বিভিন্ন ধৰণৰ ইন্ডাষ্ট্ৰিত আছে যেনে মেডিকেল ইন্ডাষ্ট্ৰি বা কসমেটিক্স বা মানে এগ্ৰিকালচাৰেল ইন্ডাষ্ট্ৰি এবিলাকত মানে এই প্ৰডাক্টৰ ডিমান্ড আছে এতিয়া মানে কসমেটিক্স ইন্ডাষ্ট্ৰিত আছে নিমৰ সাবুন বা ফেস ওয়াশ এবিলাক ধৰণৰ বস্তু মানে এক্সপোৰ্ট হৈ থাকে আৰু মেডিকেলত ইন্ডাষ্ট্ৰিটো এটো মানে বহুত ধৰণৰ লাভৱান হয় বা এটো বহুত ধৰণৰ মেডিসিনত ইউজ কৰে গতিকে এই প্ৰডাক্টটো আপোনালোকে মানে এক্সপোৰ্টৰ কাৰণে ভাবি পাৰে অনুযায়ী কোন দেশলে এক্সপোৰ্ট হৈ আছে সেইখিনি মই গুটিখিনি দি দিছো ভিয়েটনাম ইউএসএ বা তো কানাডা জাৰ্মানী এই গুটিখিনি লিষ্ট দি দিছো বা কিমান পৰিমাণৰ অলৰেডি ইণ্ডিয়াৰ পৰা এক্সপোৰ্ট হৈ আছে কিমান মেট্ৰিক টন হেতু এক্সপোৰ্ট হৈ আছে গতিকে হেতুৰ ওপৰত বেছ কৰি আপোনালোকে গম পাব যে অলৰেডি এক্সপোৰ্ট হৈ আছে বা 2023 কিমান হৈ আছে 24ত কিমান হৈ আছে এই গুটিখিনি মই লিষ্ট দি দিছো আপোনালোকে চাই লওক আৰু কম্পেয়াৰ কৰক আৰু এই প্ৰডাক্টৰ এটা গ্ৰেট অপৰচুনিটি আছে গতিকে এই প্ৰডাক্টটোত ইমান নলেজৰো প্ৰয়োজন নাই হেতুটো সবে জানে গছৰ পৰা চিঙি আনি আপুনি সেই পাতটো শুকুৱাই পাউডাৰ বনাই আপুনি বিক্ৰী কৰিব পাৰে নিজৰ ব্ৰ্যান্ডত নিজৰ বা আপোনালোকে B2B সাইডত যেটো ইন্ডিয়া মাৰ্ট বা এনেকুৱা ধৰণৰ সাপ্লায়াৰ এভেইলেবল আছে তাৰ পৰা কিনিও আপোনালোকে নিজৰ ব্ৰ্যান্ডত মানে নিজৰ পেকেজিং কৰি সেইমতে আপুনি এই প্ৰডাক্টৰ ওপৰত এক্সপোৰ্টৰ কাম আৰম্ভ কৰিব পাৰে প্ৰডাক্টৰ HS কোড মই দি দিছো সেই HS কোডৰ ওপৰত আপোনালোকে মাৰ্কেট ৰিসাৰ্চ কৰিব পাৰে বা ইউজেস বা বেনিফিটস কি আছে এগ্ৰিকালচাৰেল প্ৰডাক্ট বা মেডিকেল এবিলাকত মানে এই প্ৰডাক্টটো ইউজ হয় এতিয়া আপোনালোকে জানে যে নিম অইল বা ফেস ওয়াশ মানে যেটো নিমৰ মানে সাবুন এই গুটেখিনি ইউজ কৰা হয় আৰু সেইখিনি আপোনালোকে মানে প্ৰডাক্টটো নিজে ম্যানুফ্যাকচাৰিং কৰিও বিক্ৰী কৰিব পাৰে বা এটো সাপ্লায়াৰ এভেইলেবল আছে B2B সাইটৰ পৰা আপোনালোকে সাপ্লায়াৰ লৈ তাত আপোনালোকে মানে 20 to 30 মানে 30 to 40 per kg আপোনালোকে বা 100 টকা ধৰিছো per kg আপোনালোকে মানে এটো কিনি পেলাই আপোনালোকে ইন্টাৰনেশনাল মাৰ্কেটত এটো বেচিব পাৰে এটো 400 টকা তো মিনিমাম আপোনালোকে পাবই গতিকে 300 টকা দেখা দেখিকে আপোনালোকৰ প্ৰফিট আৰ্ন হৈছে গতিকে এই প্ৰডাক্টৰ ওপৰত কিমান অপৰচুনিটি আছে আপোনালোকে জানিব এতে HS কোডটো মই দি দিছো গতিকে সেইটোৰ ওপৰত বেছ কৰি আপোনালোকে অনলাইন ৰিসাৰ্চ কৰিলে আৰু নলেজ আৰ্ন কৰিব পাৰিব আৰু তাৰ পাছত আপোনালোকে সেই প্ৰডাক্টৰ ওপৰত কাম কৰিব পাৰিব প্ৰডাক্ট তো USA লে বহুত পৰিমাণে এক্সপোৰ্ট হৈ থাকে মই গুটি ডিটেইলটো দি দিছো আৰু টপ কম্পিটিটৰ কান্ট্ৰিজ কোনবিলাক আছে আৰু কোনবিলাক দেশে এই প্ৰডাক্টটো অলৰেডি এক্সপোৰ্ট কৰিছে সেইখিনি ডিটেইলও দি দিছো গতিকে আপোনালোকে এই গুটেইখিনি ডাটাৰ পৰা আপোনালোকে মাৰ্কেট ৰিসাৰ্চ কৰিলে গম পাব যে এই প্ৰডাক্টটো এটা গ্ৰেট অপৰচুনিটি আছে এক্সপোৰ্টৰ কাৰণে গতিকে এই প্ৰডাক্টটোত ইনভেষ্টমেন্ট কম গতিকে এই প্ৰডাক্টটো আপোনালোকে চাব পাৰে এতিয়া আমাৰ ইনষ্টিটিউটত বায়াৰ কেনেকৈ চাই এইখিনি ওপৰত শিকোৱা হয় আৰু বায়াৰ চোৱাটো এটা মোস্ট ইম্পৰ্টেন্ট কথা হয় আৰু অকল বায়াৰ চালে নহব জেনুইন হয় নে নহয় বা ইন্ডিয়ান এম্বাসিলে কেনেকৈ মেইল কৰিব বা কোড কৰিব কোন ডিপাৰ্টমেন্টত কৰিব এই গুটেইখিনি সিস্টেমটো শিকোৱা হয় আপোনালোকে এবাৰ সিস্টেমটো শিকি লওক কন্টাক্ট নাম্বাৰ দিয়া আছে আৰু এনেকুৱা ধৰণৰ প্ৰডাক্টত আপোনালোকে কাম আৰম্ভ কৰক ধৰণৰ প্ৰডাক্টটো আপুনি এক্সপোৰ্ট কৰিবৰ কাৰণে গভৰ্ণমেণ্টে কি সাপোৰ্ট দিয়ে এইখিনি ওপৰত ডিসকাস কৰিম এতিয়া এটো কাৰণে পলিসিটো এক্সপোৰ্ট পলিসি ফ্ৰী হয় গতিকে এটো ইজিলি আপুনি এক্সপোৰ্ট কৰিব পাৰে কোনো প্ৰবলেম নাই আৰু ডিবিকে আছে 0.015 আৰু ৰোড টেপ আছে 2% গতিকে এইখিনি গভৰ্ণমেণ্টৰ পৰা সিধা আপোনাৰ একাউণ্টত আহি যাব আৰু নেক্সট হল আপোনাৰ পেকেজিং এতিয়া পেকেজিং আপোনালোকে চালে গম পাব যে এই পাতবিলাক ময়চাৰ ফ্ৰী কে আপুনি পঠাব লাগিব ভাল বক্সত বা কৰিগেটেড বক্স বা এনেকুৱা ধৰণৰ
বক্সত পেকিং কৰিলে বা অইলটো আপোনালোকে প্লাষ্টিক বটল এইবিলাকতো আপোনালোকে পঠাব পাৰে গতিকে সেইখিনি কৰি আপুনি এই ধৰণৰ প্ৰডাক্টবিলাক এক্সপোৰ্ট কৰিব পাৰে তো আপুনি এক্সপোৰ্ট কৰিবৰ কাৰণে কি কি ডকুমেণ্টেশ্যন লাগিব এতিয়া ডকুমেণ্টেশ্যনৰ কথা মই আগৰ ভিডিঅ'বিলাকতো কৈছোঁ যে GST লাগিব আপোনাৰ কোম্পানী ফৰ্ম কৰিব লাগিব এডিকোড ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব যিটো পোৰ্টেদি আপুনি পঠায় বা আপোনাৰ বেংকৰ কাৰেণ্ট একাউণ্ট লাগিব আৰু IEC খন মেণ্ডেটৰী সকলো প্ৰডাক্টৰ কাৰণে RCMC লাগিব গতিকে সেইখিনি হোৱাৰ পিছত এতিয়া ডিউৰিং শিপমেণ্ট আপুনি কি কি ডকুমেণ্টছ আপুনি তৈয়াৰ কৰিব এতিয়া ইনভইচবিলাক বনাব লাগিব বা আপোনাৰ পেকিং লিষ্ট লাগিব বা BL লাগিব আপোনাৰ শিপিং বিল লাগিব এনেকুৱা ধৰণৰ ডকুমেণ্টছ বা ফাইটোচেনিটাৰী চাৰ্টিফিকেট বা এই ডকুমেণ্টেশ্যন গোটেইখিনি আপুনি মানে বনাব লাগিব আৰু সেইখিনি আমাৰ ইনষ্টিটিউটত গাইড কৰা হয় যে কোনটো প্ৰডাক্টৰ কাৰণে কি কি ডকুমেণ্টছ মেণ্ডেটৰী হয় বা কি কি ডকুমেণ্টছ লাগিব কোনটো ডিপাৰ্টমেণ্টত লাগিব কোনটো ৱেবছাইটৰ পৰা আপুনি অনলাইন ইজিলি আপুনি কম দিনৰ ভিতৰতে এই ডকুমেণ্টছবিলাক পাব পাৰে এইখিনি গোটেইখিনি আমাৰ ছিষ্টেমত শিকা হয় সেইকাৰণে আপোনালোকে এক্সপোৰ্টৰ কথা শিকক ইম্পৰ্ট শিকক আৰু যেহেতু এই এক্সপোৰ্ট ইম্পৰ্টৰ যিটো বিজনেছ কোৰ্স হয় সেইটো মানে অসমীয়াতে শিকোৱা হয় গতিকে সেইটো এটা গ্ৰেট অপৰচুনিটি অসমৰ লোকসকলৰ কাৰণে গতিকে আপোনালোকে নলেজটো আৰ্ণ কৰক আৰু নলেজ আৰ্ণ কৰি এনেকুৱা ধৰণৰ প্ৰডাক্ট যেহেতু এভেইলেবল আছে এই প্ৰডাক্টবিলাকত আপোনালোকে কাম আৰম্ভ কৰক আৰু এক্সপোৰ্ট কৰক থ্যাংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ'